সুযোগ এতিয়া আমাৰ সন্মুখত, গতিকে সেই সুযোগৰ আমি সদ্ব্যৱহাৰ কৰিম। আপোনালোকে জানে যে আমাৰ ইতিমধ্যে কনফাৰেন্সৰ পিছত প্ৰথমখন দলৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। আজি এইখন আমাৰ বৈঠক দলৰ বিষয়ববীয়া, বিশেষকৈ উপসভাপতি আৰু সাধাৰণ সম্পাদকৰ এখন বৈঠক। আৰু দলৰ জ্যেষ্ঠ নেতা, কাৰ্যকৰী সভাপতি আমিতো আছোৱেই। গতিকে আমি বিস্তৃতভাৱে আলোচনা কৰিম কিদৰে NDAৰ সকলো প্ৰাৰ্থী 100% জয়টো নিশ্চিত হয়। আমি আগতে কৈছিলোঁ, য'ত আমাৰ প্ৰাৰ্থী থাকিব তাত আমি জিকাব লাগিব, আৰু য'ত NDAৰ অংশীদাৰী দল ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ প্ৰাৰ্থী থাকিব আমি জিকাব লাগিব। আৰু সেই দৃষ্টিভংগীৰে আমি 2023 এপ্ৰিল মাহৰ পৰাই কৰ্মী অভিৱৰ্তনৰ এক যাত্ৰা আৰম্ভ কৰিছিলোঁ। কৰ্মী অভিৱৰ্তন সমাপ্ত হোৱাৰ পাছত আমি বুথ সন্মিলন অনুষ্ঠিত কৰিছিলোঁ, আৰু বুথ সন্মিলন আমি সকলো সমষ্টিতে কৰিবলৈ নপাওঁতেই ইলেকশ্যনৰ ধামখুমীয়া আহিছে। খুব কম দিনৰ ভিতৰতে ইলেকশ্যন অনুষ্ঠিত হ'ব, কোড অফ কণ্ডাক্ট লাগু হ'ব, কিন্তু সেই প্ৰক্ৰিয়াটো আমাৰ যি আমি আৰম্ভ কৰিছিলোঁ সেইটো অনাগত দিনত অব্যাহত থাকিব। আৰু আমি ভাল ফলাফল দেখুৱাবৰ কাৰণে আমি সম্পূৰ্ণ দায়বদ্ধ, কাৰণ আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হোৱাৰ পাছত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মনলৈ আশাৰ সঞ্চাৰ হৈছে। আশাৰ সঞ্চাৰ হোৱাই নহয়, 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী হৈ থাকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যেনেধৰণেৰে কাম কৰিছে, পূৰ্বতে যি জনসাধাৰণৰ দৃষ্টিভংগী আছিল যে অসমক মাহীৰাই দৃষ্টিৰে চাই, উত্তৰ পূৰ্বাঞ্চল দিল্লীৰ পৰা বহুদূৰ, সেই দৃষ্টিভংগী নাইকিয়া হৈছে। আৰু আমি সেইকাৰণে মিত্ৰজোঁটে অসমত 100% ভাল ফলাফল দেখুৱাব পাৰিম বুলি আমি গভীৰ আশাবাদী। আৰু বৰ্তমান সময়ত যিটো ৰাজনৈতিক পৰিৱেশ, এই ৰাজনৈতিক যিটো পৰিৱেশ, আৰু ৰাজনৈতিক পৰিৱেশত এই কথাটো সকলোৱে ক'ব যে বিৰোধীৰ ফলাফল হয়তো শূন্যই হ'ব। শূন্য হ'লে আচৰিত হ'বলগীয়া একো নাই, আৰু যদি কিবা যদি বেলেগ ফলাফলো হয় সেইটো আচলতে মেজিক হ'ব, এইটো এটা মেজিক বুলিয়ে আমি ক'ব লাগিব। কিন্তু তেনে সম্ভাৱনাও প্ৰায় আমাৰ সন্মুখত শূন্য, কাৰণ অসমৰ ভোটাৰ ৰাইজ যথেষ্ট এতিয়া সজাগ হৈছে, সচেতন হৈছে, আৰু ভৱিষ্যতে অন্ধকাৰ হৈ পৰা কংগ্ৰেছ বা আন যিবিলাক কংগ্ৰেছৰ লগত লেটিপেটি কৰি আছে, এই দলসমূহৰ নামত ৰাইজে নিজৰ ভোট অপচয় নকৰে। আৰু অন্যহাতে CMৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মতৎপৰতা আৰু যি কৰ্মদক্ষতা, সেই কৰ্মদক্ষতাই ৰাইজৰ মাজত নিতৌ নতুন আশাৰ সঞ্চাৰ কৰিছে। আপোনালোকে জানে যে যোৱা 1 তাৰিখৰ পৰা যি যাত্ৰা আৰম্ভ হৈছে, মুখ্যমন্ত্ৰী বিকাশৰ যাত্ৰা, মুখ্যমন্ত্ৰীয়ে 20খন জিলাত নিজে গৈ বিভিন্ন যিবিলাক আমাৰ প্ৰকল্প আছিল, সেই প্ৰকল্পবিলাক যিবিলাকৰ কাম সম্পূৰ্ণ হৈছিল সেইবিলাক মুকলি কৰিব, আধাৰশিলা স্থাপন কৰিব, আৰু টকাৰ হিচাপত যদি পোৱা যায়, ধনৰ হিচাপত যদি চোৱা যায়, ইয়াৰ পৰিমাণ 25,000 crores, এক কম টকা নহয়। গতিকে ৰাইজৰ যি সপোন আছিল যে আমাৰ ৰাজ্যখন দেশৰ অন্য আগবঢ়া ৰাজ্যৰ সৈতে সমানে আগবাঢ়ি যাব লাগে, সেই সপোন সাকাৰ হোৱাৰ পথত আমি বৰ্তমান সময়ত অনুভৱ কৰিছোঁ, অসমেই হওক বা ভাৰতবৰ্ষই হওক, এতিয়া উন্নয়ন মানেই NDA, আৰু NDA মানে আচলতে উন্নয়ন। তো এনেধৰণৰ এক অনুভৱে ৰাইজৰ মনত যিহেতু থিতাপি লৈছে, আমি নিশ্চিত যে আসন্ন লোকসভা যি নিৰ্বাচন, অসমৰ ভোটাৰ ৰাইজে শিলদল ভাঙি এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয়ী কৰিব। আৰু মই আকৌ কৈছোঁ, আমাৰ যিসকল প্ৰাৰ্থী হ'ব আমাৰ দলৰ পৰা, সেইসকল ৰাইজৰ গ্ৰহণযোগ্য হ'ব। আমি গ্ৰহণযোগ্য আৰু যোগ্য প্ৰাৰ্থীকে আমি আগবঢ়াম। নাই, আমি দুইখনতে আমি সমানভাৱে আমি যুঁজত অৱতীৰ্ণ হ'ম। নাই, পিছত আপোনাক কোনে ক'লে? এইটো আপোনালোকে ভাবি ল'লে নহ'ব। এইটো আপোনালোকে
চাওক আলাপ আলোচনাততো বহুত কথা ওলাব আমি সকলো দিশ আমি চালিজাৰি চাই আমি কথাবিলাক আমি আলোচনা কৰিছিলোঁ আলোচনাৰ অন্তত আমি সিদ্ধান্ত লৈছোঁ সিদ্ধান্তৰ কথা আপোনালোকক অৱগত কৰিছোঁ এতিয়া কোন চিট বিচাৰিছিলোঁ কি কথা কি বতৰা এইবিলাকলৈ আমি ঘূৰি চোৱাৰ সময় নাই আমি যিকেইটা চিট পাইছোঁ যিকেইটা চিট আমাৰ আলাপ আলোচনা মতে আমাৰ দললৈ আহিছে সেইকেইটাত আমি জয়লাভ আমি নিশ্চিত কৰিম নাই নাই আজি প্ৰাৰ্থী সম্পৰ্কীয় কোনো কথা বতৰা আলোচনা নহয় প্ৰাৰ্থী সম্পৰ্কীয় কথা বতৰা আলোচনা নহয় প্ৰাৰ্থী আছে দুইটা সমষ্টিতে আমি ভাবোঁ যে ৰাইজৰ ভাল গ্ৰহণযোগ্য প্ৰাৰ্থী আছে মই আজিৰ দিনটোত যিহেতু আমি প্ৰাৰ্থী ঠিক কৰা নাই প্ৰাৰ্থী ঠিক কৰা এখন দলীয় সভাও নহয় গতিকে এই মুহূৰ্তত আৰু প্ৰাৰ্থী সম্পৰ্কত নহ'ব ঠিক আছে থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত